নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আজি অন্য ভিডিঅ'লৈ আৰু আজি স্কুল ব্লগ নহয় আজি এফালে গৈ আছোঁ আপোনালোকে থাম্বনেল চাই নিশ্চয় গমেই পাইছে নগাঁৱলৈ গৈ আছোঁ চ' কিয় গৈ আছোঁ সকলোখিনি আপোনালোকে দেখিবলৈ পাব এতিয়া ওলাই মেলি ৰেডি হ'লোঁ এতিয়া ওলাই দিওঁগৈ আমি চবলৈ ষ্টাৰ্ট কৰোঁ বৰ্তমান টমটম ৰখি আছোঁ আৰু যেতিয়া লাগে যিহেতু নাপাওঁ এতিয়া লাগে কাৰণে পোৱা নাই আৰু এনে একদম মানে যাই থাকে কণ্টিনিউ যাই থাকে আৰু মই টমটম আহি আছে টমটমত যাম এতিয়া বাছ ষ্টেণ্ডলৈ গৈ আছোঁ এয়া আহি আগে মই পাছে পাছে আমি বাছৰ কাৰণে ৰখি আছোঁ আৰু ৰ'দডাল ইমান ধুনীয়াকৈ দিছে আজি ভাল লাগিছে অৱস্থা বেয়া আমাৰ ঘৰলৈ যাব বাছ এখন ট্ৰেভেলাৰে আহি আছে ফাইনেলি বহুত দেৰিৰ পাছত ৰখি ৰখি এয়া বাছ পালোঁ আৰু চিটো পাই গ'লোঁ গাইছ এতিয়া গৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম টোপনি মাৰি আহিলোঁ আৰু ইমান গৰম গাইছ ৰ'দটো চাওক ইমান ধুনীয়াকৈ দিছে ৰ'দটো বাহিৰৰ ফালে চাব নোৱাৰি আৰু এই আহি পালোঁ আমি নগাঁও চামগুৰি আৰু দাদাই আমাক ল'বলৈ আহি আছে আমাক পিক আপ কৰিব তেনে এয়া আমাৰ দাদা আহি গ'ল ল'বলৈ এতিয়া আৰু ধুনীয়াকৈ গৈ আছোঁ গাড়ীত দুদিন-তিনিদিনমান ৰাখিব লাগেতো এতিয়া আমাৰ ছাৰে চলাই আছে গাড়ী আমাক দাদাই মানে চামগুৰিলৈকে ল'বলৈ গৈছিলে আৰু তাৰ পৰা এতিয়া আমাক হেৰি ক'ত নমালে আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ চাপানালা গৈ আছোঁ এয়া চাপানালা পালোঁ আমি মোৰ এইবাৰ লগত কেইবাৰ হ'ব ঘৰ অহা হ'ল বহুত কেইবাৰে আহিলোঁ এয়া গাঁৱৰ পৰিৱেশ আমাৰ ৰাস্তাটো অকণমান সৰু বাৰু ঘৰলৈ অহা ঘৰ আহি পালোঁ আমি গৈছে তাই My date is very high peace, but Shiva crafted with a আৰু দুদিনমান ৰাখিব লাগিব আহি পালোঁ এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি লওঁ তাৰপাছত আপোনাক গোটেইখিনি দেখাই আছোঁ আৰু মায়ে এয়া আমাৰ কাৰণে খাবলৈ কাৰণে ৰুটি বনাই আছে আৰু আমি দুটাই এয়া চাহ খাই আছোঁ এইটো আহি পেলাই মানে চাহত ধৰিলে আমাৰ ড্ৰয়িং ৰুম বৰ্তমান আধা হৈ আছে বনোৱা এইটো একদম আপোনালোকৰ মৰমৰ হিৰণ্যধৰে মিছা কথা কৈছে সেইটো আমি খানা পিনা কৰিলোঁ এয়া এতিয়া গধূলি ফুৰিব যাম এতিয়া অকণমান ৰেষ্ট লৈ লওঁ ন আৰু এয়া এওঁৰ মানে ভনীয়েক দুজনী আহিলে খুৰাৰ ছোৱালী আহি পেলাই এয়া আমাৰ লগত কথা পাতি আছে আৰু তাই বোলে লাজ লাগিছে ক'ত লাজ লাগিছে তাকে সুধি আছিলোঁ তাই লাজতে একদম ক'বই নোৱাৰা হৈছে নামটো কৈ দিয়া শ্ৰেয়া এয়া আমাৰ ৱেলকাম ষ্টেচু হিৰণ্য ছাৰ গোলাপ ফুল ঘৰৰ আৰু এই ফুলৰ ৰখীয়া মই এয়া ভুমুৰা কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে মই একদম সৰু বাচ্চা হৈ গৈছোঁ তুমি আহা তোমাৰ নিকনেমটো কৈ দিয়া মায়ে মাতা ভুমুৰা নহয় মায়ে মাতা নামটো গুল্লাটো কি গুল্লাটো মই গুল্লাৰ দৰে দেখাত মই মোক আগতে মোক গুল্লাটো কিয় মাতে কোৱাচোন মই আগতে বহুত বগা আছিলোঁ গুল্লাৰ দৰে বুলি কিন্তু এতিয়া লালমোহন হৈ গৈছোঁ এতিয়া গুল্লাৰ পৰা লালমোহন হৈ গ'লোঁ এতিয়া মায়ে মানে এতিয়া গুল্লাই দেখা পায় নিজৰ ল'ৰা যে লালমোহন বনি গৈছোঁ নাই নাই আৰু এতিয়া কি ক'ব আমি চেণ্ডেলটো পিন্ধিলোঁ আমাৰ ঘৰৰ চেৰ কৰা এইটো ফুল মই লগাইছিলোঁ হয় নেকি ঢেৰ হৈছে কিন্তু জেগা মেছেজ কৰিব কাটি দিবা হা মই লগোৱা নাই এইটো আমাৰ ধনেশ পক্ষী ভালকৈ চোৱা এইটো ধনেশ পক্ষীৰ দৰে লাগিছেনে
ইমান ধুনীয়া ফুলটো কি নাম ন এইটো ফুল চোৱা এইটো তাৰ থোত। তলৰ ঠোঁটটো এইটো অ'। এইটো নেক্সটটো এইটো তলৰ পাখি অ', ধনেশ পক্ষী যেন লাগিছে নে লাগিছে কি ফুল হয় এইটো কমেণ্টত মই ধনেশ পক্ষী বুলিয়ে কওঁ এইটো ফুলটো কি নাজানো but মই ফুলটোৰ ধনেশ নামটো পক্ষী ফুল জনাব বুলি কওঁ। কমেণ্টত ব'লা ফুলটো কি হয় নাজানো এইটো ক'ত মায়ে লগাইছে সেয়া কৃষ্ণচূড়া নিচিনা দেখোন অঁ কৃষ্ণচূড়া হয় চব লগাইছে আমাৰ মায়ে ঘৰখনত একদম ফুল কৰি থৈ দিছে আমাৰ বগা ফুল বগা এইটো কি ফুল বুলি কৈছে এইটো আমাৰ মানে আমি আৰু লয়াৰত কাঠাণ্ডা ফুল বুলি কওঁ বাকী কি নাম নাজানো আৰু এটা ইয়াত আপোনাৰ মিক্স বৰ্ণৰ এইটো ইমান হলি ধুনীয়া কালাৰ আৰু ইফালে মায়ে লগাইছে যে ঢেৰ জবা ফুল গোটেই ৰঙা হৈ আছে ৰঙা জবা আৰু এইটো কি হয় তগৰ নেকি অঁ তগৰ ফুল এইটো নাজানো আৰু ইফালে মই ভুলিব পাৰে দেই এই ফুলৰ নাম নকওঁতে বাকী ইফালে আমাৰ গোটেই জবা ফুল লগাইছে মায়ে আৰু এইফালে এইবোৰ পাত ফুল আছে এইজোপা আছে ইয়াতো নয়নতৰা ফুল আছে বাকী এইডালো আমাৰ কৃষ্ণচূড়া ফুল গছ আৰু এইফালে এনেকৈ মায়ে মানে বাগিচা কৰি ৰাখিছে আৰু ধুনীয়াকৈ নাজানো কি হয় জবা ফুলৰ গছ এইটো এই নহয় জবা ফুল জবা ফুল চৰি এইডাল এডাল ধুনীয়া একদম বাগিচা কৰি আহিছে মই আজি আহিছো এয়া আমাৰ কি নাম ৰাখিলে দিছা দিশা কাপোৰ নাখায় নমস্কাৰ এতিয়া অকণমান ওলাই যাওঁ আমি ফুফুদি আহোঁ গাইছ ইমানখিনি আপোনালোকক দেখুৱাৰ পাছত মই টোপনি গুচি গ'লোঁ একদম ভাগৰে জুগৰে এতিয়া উঠিছোঁ আৰু ফুৰিবলৈ ওলাইছোঁ গাইছ এতিয়া অকণ ঠাণ্ডা পৰিছে খোজ কাঢ়িব ওলাই লৈ আহিছো তাইক ঘৰত যিটো গৰম পৰিছিলে অৱস্থা আমাৰ গাঁওখন দেখাইছো আৰু গাঁৱটো কেনেকুৱা আগতো দেখিছোঁ আকৌ মানে এতিয়া আজিও মানে ওলাই আহিছোঁ আৰু ন ঠাণ্ডা সেইটো আমাৰ ঘৰৰ বোৱাৰী হ'ব মা দেউতাৰ বোৱাৰী হ'ব এডভান্স মানে কেনেকৈ মিলি চলিব লাগে গাঁওখন অলপ এক্সপিৰিয়েঞ্চটো দিয়াই আছোঁ আৰু বলক এতিয়া দোকানলৈ যাওঁ ফুৰি এইখন দোকান এতিয়া আমি খাওঁ পকৰি ঠাণ্ডা লৈ লৈছোঁ এইফালে খাই আছোঁ আমি এয়া পকৰি ঠাণ্ডা খাই আহিলোঁ গাইছ এয়া ফুৰি আহিলোঁ আমি চৰি ঘৰ পালোঁ এইখন আমাৰ স্কুটি পাই গ'লোঁ ৰাস্তাতে বাকী আজিৰ ব্লগটো ইয়াতে শেষ নেক্সট ব্লগলৈ কালি আকৌ আহি আছোঁ বাই